হেল্ল' বন্ধু, কাৰেণ্ট আছামলৈ স্বাগতম। এইজোপাই হ'ল সেইজোপা গছ, যিজোপা গছত ভিতৰৰ অংশটো যদি পোকে খাই পেলায় তেতিয়া এই গছজোপা হৈ যায় লাখটকীয়া গছ। হয় বন্ধু, ঠিকেই শুনিছে। যেতিয়া ইয়াৰ ভিতৰৰ অংশ খুলি খুলি পোকে খাই দিয়ে তেতিয়াই হৈ যায় এইজোপা লাখটকীয়া গছ। আহক আমি এই গছজোপাৰ খেতি কৰোঁ। এইজোপাই হ'ল সাঁচি গছ, যিজোপা গছক অমূল্য সম্পদ। যিজোপা গছ থাকিলে আপোনাৰ পৰিয়াল আগবাঢ়ি যাব পাৰিব, টকা পইচা আপোনাৰ নদন বদন হ'ব। আহক আমি এতিয়াই গছৰ গুটি সংগ্ৰহ কৰোঁ, পলিথিনত পচাওঁ আৰু বাৰী ঢাপত এটি কৰি ৰুই যাওঁ। কোনো প্ৰতিপাল নাই, কোনো কষ্ট নাই। অপয়াসে আপোনাৰ ঘৰলৈ ধন আহিব, মাত্ৰ আপোনাৰ অকণমান সদ ইচ্ছা লাগিব। আপুনি মাত্ৰ ইয়াৰ গুটি সংগ্ৰহ কৰি পুলি পচাই আপোনাৰ ঢাপে ঢাপে ৰোপণ কৰি দিয়ক। টকাৰ আপোনাৰ বৰষুণ হ'ব, জাউৰিয়ে টকা আহিব। মাত্ৰ আপুনি অপেক্ষা কৰিব লাগিব কিছুদিনৰ পিছতেই আপুনি হৈ পৰিব কোটি টকাৰ মালিক। ধন্যবাদ।